নমস্কাৰ, মই তৃষ্ণাৰ পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। দুদিনমান ভিডিঅ' দিয়া হোৱা নাই, ভিডিঅ' আপলোড কৰা হোৱা নাই। বিশেষকৈ কিয় জানেনে, একেখিনি ফুলনো কিমান দেখুৱাম। কিছুমান নতুন ভিউৱাৰ্ছ আছে, তেওঁলোকৰ কাৰণে আকৌ ভিডিঅ'বোৰ দিব লগা হয়। আৰু ৰেগুলাৰ চাই থকা সকলোৱে কিছুমান ফুল সদায় চাই থাকি আমনি পায়। একেখিনি কামো চাই আমনি পায় আপোনালোকে। সেইটো কাৰণে এয়া পিটনিয়া আকৌ এচাম ৰুইছোঁ। এনেদৰে চামে চামে কৰি ৰুইছোঁ পিটনিয়াবিলাক। ইয়াতকৈ ডাঙৰ চাইজটো ফুলিবলৈ আৰম্ভ কৰিছে। প্ৰথমৰখিনিতো গোটেইবিলাক চেল হৈ গ'ল, বিক্ৰী হৈ গৈছে ইতিমধ্যে। আৰু মোৰ ফুল শেষ হৈ গ'ল। যিমান ফুল গোটাইছোঁ বা আনিছোঁ, কালেকশ্যন কৰিছোঁ, সকলো শেষ হৈ গৈছে। এই ঠাইটুকুৰা দেখিছেনে, বেলেগ ফুলেৰে ভৰ্তি হৈ আছিলে আৰু এতিয়া নাই। আজি ইয়াতে মই এইখিনি পিটনিয়াখিনি ভৰ্তি কৰি ৰাখিছোঁ। আৰু প্ৰায় ফুলবোৰ শেষ হৈ গৈছে। এতিয়া উইণ্টাৰো যাবলৈ হৈছে আৰু মানুহবিলাকে সকলো ফুল সংগ্ৰহ কৰিলেই ইতিমধ্যে। এই ঠাইখিনি খালী হৈ গৈছে, ফুলেই নাই। দেখিছে, সকলো চেল হৈ গৈছে ইতিমধ্যে, খালী হৈ আছে। যিখিনি ফুলি মৰহিবলৈ লৈছে সেইখিনি মই এনেদৰে যেনি তেনি ভিতৰত সুমুৱাই দিছোঁ। এই পলিঘৰত ভিতৰত সুমুৱাই দিছোঁ। আৰু এইখিনিতো এতিয়া কি হ'ল, যিখিনি পাৰ্মানেণ্টলি পেনিয়েল প্লাণ্টবিলাক মানুহবিলাকে কিনা নাই, এতিয়া সকলোৱে উইণ্টাৰ ছিজনৰ ফুলবোৰ সংগ্ৰহ কৰাত ব্যস্ত। এইবোৰ সকলো উইণ্টাৰ ছিজনৰ ফুল হয়। আপোনালোকে পাব, প্ৰতিটো ফুলৰ পুলিয়ে পাব, কিন্তু উইণ্টাৰ ছিজনৰ হয়। উইণ্টাৰ ছিজনৰ ফুল যথেষ্ট সংগ্ৰহ কৰা হৈছে। স্প্ৰিং ছিজনলৈকে ফুলিব আপোনালোকৰ। উইণ্টাৰ ছিজন, স্প্ৰিং ছিজনলৈকে ফুলা ফুল সংগ্ৰহ কৰিছোঁ। নতুন ফুল সংগ্ৰহ কৰিছোঁ। মই এতিয়ালৈকে হোৱা নাই, আপোনালোকক দেখুৱাবলৈ হোৱাগৈ নাই। মই দেখুৱাম কি নতুন ফুল সংগ্ৰহ কৰিছোঁ, মই আপোনালোকক দেখুৱাম। এয়া ছাঁ দি ৰাখিছোঁ, যেনি তেনি ফুলবিলাক ৰাখিব লগা হৈছে। এয়া মাটি এনেদৰে গোটাই ৰাখিছোঁ। মাটিখিনি এইখিনি বহুত ওখকৈ 3 গাড়ী মাটি জমা কৰি ৰাখিছিলোঁ, শেষ হৈ গৈছে ইতিমধ্যে। ইয়াত এগাড়ী মাটিও নাই, শেষ হৈ গৈছে। ফুল ৰুই শেষ হৈ গৈছে। এইবোৰ ছিজন ফুল দেখিছে কিমানকৈ ৰুইছোঁ। ছিজন ফুল নহয়, স্প্ৰিং ছিজনলৈকে ফুলিব লগা ফুল, নতুন ফুল কিছুমান আছে। জেৰেনিয়াম আছে। কেৱল কাম আৰু কাম, এইকেইদিন কামত ব্যস্ত আছোঁ। আৰু এই কাপোৰে ছাঁ দি ৰাখিলোঁ। এইখিনি নতুন ফুলৰ পুলি ৰুই ৰখা হৈছে, কাপোৰে ছাঁ দি দিলোঁ। পেকেজিঙৰ কাম চলি আছে। এইখিনি যাব টিংখাঙলৈ দিয়া হ'ব এইখিনি। আৰু এইখিনি যাব টিংখাং। আৰু জোনাই, টিংখাং, কাজিৰঙা, যোৰহাট, তিতাবৰ পেকেজিং হৈ গ'ল। জোনাই পেকেজিং হৈ গ'ল। আৰু এতিয়া চলি আছে টিংখাং। এইখিনি টিংখাঙলৈ যাব। সাংঘাতিক কঁকালৰ বিষ, বহুত কষ্ট হয়। এই পেকেজিং কাম নিজে ৰাতি কৰা হয়, দিনততো লেবাৰক দিলেওতো কৰিবলৈ নাজানে। আৰু বহুত খৰচাও আছে, কাগজ, এইফালে কাৰ্টুন, আৰু এইখিনি কিনি অনা হয়। সেইটো কাৰণে পঠিয়াবলৈ হ'লে অকণমান আমাৰ খৰচটো বেছি হয়। ইয়াত লাভটো আমাৰ নাথাকে। এই দেখিছেনে, কাগজে মেৰিয়াই, কাৰণ ফুলৰ কলিবোৰ ছিঙি যোৱাৰ সম্ভাৱনা থাকে, ছিঙি যাব পাৰে। সেইটো কাৰণে কলিবোৰ ছিঙি গ'লেতো ফুলজোপা কোনো অৰ্থই নাই। সেইটো কাৰণে এনেদৰে কাগজে মেৰিয়াব লাগে, মেৰিয়াই আকৌ কাৰ্টুনত ভৰোৱাব লাগে। কাৰ্টুনটো দোকানৰ পৰা কিনি ল'ব লাগে। আৰু এই নিউজ পেপাৰখিনিতো আপোনালোকে জানেই। আৰু ঘৰত যদি নিউজ পেপাৰ পঢ়া হয়, ঘৰৰ পৰা ওলাই, তথাপি ইয়াতো এটা খৰচা আছে। আৰু কষ্টখিনি থাকে, বহুত টাইম ৱেষ্ট হয়, কষ্ট যথেষ্ট থাকে। এইখিনি মই আপোনালোকক আকৌ কৈছোঁ, কাজিৰঙা যাব, টিংখাং যাব, জোনাই
আৰু যোৰহাট তিতাবৰ। এইটো কাগজখন ভালকৈ মেৰ নেখালে যে কলিখিনি ওলাই আছে যে, সেই কলিখিনি ওলাই থাকিলে নহ'ব নহয়, ছিঙি যাব। যথেষ্ট কষ্ট হয়, আপোনালোকে দাম লৈছে বুলি নাভাবিব। ইয়াত মই যিমান প্ৰাইজত দিছোঁ আপোনালোকক, মোৰ লাভ নাথাকে। ইয়াতে যিখিনি কষ্ট হৈছে আৰু যিখিনি খৰচা হৈছে, ইয়াতে মোৰ লাভ নাথাকে। আৰু এইখিনি গৈ আকৌ বাছ ষ্টেণ্ডত ৰ'ব লাগিব, সময়ৰ কথা আহে। আৰু বাছ কেতিয়াবা পোৱা যায়, কেতিয়াবা পোৱা নাযায়, সেইটো এটা কথা আহে। আৰু ঘৰৰ পৰা বাছ ষ্টেণ্ডলৈ ডিষ্টেঞ্চটো খৰচা থাকে। নিজৰ গাড়ীৰে নি আকৌ বাছ ষ্টেণ্ডত ৰ'ব লাগিব বাছৰ কাৰণে। কোনটো সময়ত প্ৰত্যেক ঠায়ে কিছুমান বাছ আমি চিনি পোৱা হৈ গৈছোঁ, কিন্তু প্ৰত্যেক ঠায়ে বাছবিলাক সময়বিলাক নাজানো। সেইটো কাৰণে হয়তো কেতিয়াবা মই এঘণ্টা আগতে গৈছোঁ বা কেতিয়াবা তাৰ পাছত গৈছোঁ, এনেকুৱা ধৰণৰ হয়। মোৰ মাতত নিশ্চয় আপোনালোকে ধৰিব পাৰিছে মই বৰ ভাগৰুৱা, কিয়নো দিনটো আৰু কাষ্টমাৰৰ লগত লাগি থকা হয়, আকৌ ৰাতি ইভিনিং টাইমতো এনেধৰণৰ কামবোৰ কৰিব লগা হয়। আৰু গোটেই ফুলখিনি গোটাই লওঁতে বহুতখিনি ভাগৰে লাগে। এই সকলোবিলাক ফুল যোৱাকালি আৰু আজি দিনটোত পঠিয়াই দিয়া হ'ল। যিখিনি কালি পঠিয়াব নোৱাৰিলোঁ সেইখিনি আজি পঠিয়াই দিয়া হ'ল, আৰু যোৱাকালিও পঠিওৱা হ'ল। এয়াই আছিল মোৰ যোৱাকালিৰ পৰা মোৰ কৰা কাম। যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ পাহৰি নাযাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। ভিডিঅ' লিংকটো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱী, আপোনাৰ আত্মীয়লৈ লিংকটো শ্বেয়াৰ কৰি দিবলৈ পাহৰি নাযাব। আৰু তেতিয়া সকলোৱে ধুনীয়া ধুনীয়া ফুলবোৰ, উইণ্টাৰ ছিজনৰ ফুলবোৰ সংগ্ৰহ কৰিবলৈ পাৰিব। সময় অনুযায়ী যদি পাছত বিচাৰে তেতিয়াহ'লে একো ফুলেই নাপাব। সময় অনুযায়ী আমি প্ৰতিটো মাহত, নেক্সট মান্থত আপোনালোকে জানুৱাৰী মাহত বেলেগ ফুল পাব। জানুৱাৰী মাহত সম্পূৰ্ণ বেলেগ ফুল পাব। মই আপোনালোকক কৈছোঁ, জানুৱাৰী মাহত বেলেগ ফুল পাব। 15 ডিচেম্বৰ পাছত বেলেগ ফুল পাব আপোনালোকে। আকৌ লগ পাম নতুন ফুল লৈ, নতুন টিপছ লৈ। সদায় আপোনালোকৰ লগত সকলোখিনি কথা শ্বেয়াৰ কৰি থাকিম আৰু লগ পাই থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।